নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ 2025 চনত যি এক্সাম হৈ গ'ল সেই এক্সামৰ যোনখন প্ৰশ্ন আছিলে সেই প্ৰশ্নৰ উত্তৰসমূহ আমি আজি চাম। কি প্ৰশ্ন আহিছিলে সেই প্ৰশ্নসমূহৰ উত্তৰসমূহনো কি হ'ব লাগিছিলে আমি সেইসমূহ আজি আলোচনা কৰিম। আৰু যেতিয়া আমি এটা এক্সাম দিবলৈ যাওঁ তেতিয়া আমি কি কৰিব লাগে, আমি যোনটো এক্সাম দিম সেই এক্সামটোৰ আগতে হৈ যোৱা মানে এক্সামৰ যোনখিনি প্ৰশ্ন কাকত আছে সেইখিনি আমি চাব লাগে। গতিকে যিহেতু তোমালোকে এবাৰ পৰীক্ষা দিবা 2026ত, গতিকে 2025তনো কেনেধৰণৰ পেপাৰ আহিছিলে সেইটো তোমালোকে চোৱাটো বহুত প্ৰয়োজনীয় হয়। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে থকা বেল আইকনটো হিট কৰি থবা, কাৰণ তোমালোকৰ হাই ছেকেণ্ডেৰীৰ বহুতো ভিডিঅ' আমি এই চেনেলটোত আপলোড কৰিছোঁ আৰু আগলৈও কৰি থাকিম। গতিকে সেই ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনটো যাতে তোমালোকে প্ৰথমতেই পোৱা, গতিকে সেইবাবে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো হিট কৰি ৰাখিবা। আৰু এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা। প্ৰশ্নখনৰ প্ৰথমতে দিছিলে তলৰ যিকোনো 7টা প্ৰশ্নৰ কেৱল উত্তৰ লিখিবলৈ দিয়া হৈছিলে। ইয়াৰ প্ৰথমটো প্ৰশ্ন সুধিছিলে লক্ষ্মীনাথ বেজবৰুৱা কোন চনত মাতৃভূমি অসমলৈ উভতি আহিছিল। তাৰপিছতে প্ৰশ্ন সুধিছে মৰমৰ সুৰ কাব্যগ্ৰন্থখনৰ ৰচক কোন। ইয়াৰ পিছতে প্ৰশ্ন সুধিছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম লিখা। গতিকে এই যোনখিনি প্ৰশ্ন আছে এই প্ৰশ্নখিনিৰ উত্তৰখিনি আমি এইফালে লিখি দিছোঁ। যে প্ৰথমটো প্ৰশ্ন সুধিছিলে কি লক্ষ্মীনাথ বেজবৰুৱা কোন চনত মাতৃভূমি অসমলৈ উভতি আহিছিল। উত্তৰ তোমালোকে লিখিবা যে লক্ষ্মীনাথ বেজবৰুৱা 1930 চনত মাতৃভূমি অসমলৈ উভতি আহিছিল। এইটো হৈ গ'ল। 2 নম্বৰ প্ৰশ্নটো সুধিছে মৰমৰ সুৰ কাব্যগ্ৰন্থখনৰ ৰচক কোন। উত্তৰত লিখিবা মৰমৰ সুৰ কাব্যগ্ৰন্থখনৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। ঠিক আছে, খটো হৈ গ'ল। ইয়াৰ পিছত প্ৰশ্নটো সুধিছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম লিখা। উত্তৰ তোমালোকে লিখিবা উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰা চৰিত পুথিখনৰ নাম হৈছে কথাগুৰু চৰিত। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্ন তোমালোকে সুধিছে গজধ্বজ খিতাপেৰে কাক বিভূষিত কৰা হৈছিল। উত্তৰ তোমালোকে লিখিবা প্ৰাচীন কামৰূপৰ নৃপতিসকলক। এতিয়া পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে যে বহু কুৰ্বিত তদব্ৰতম এই শ্লোকটি কোনখন উপনিষদৰ পৰা লোৱা হৈছে বা কোনটো উপনিষদত আছে, কোনখন উপনিষদত আছে সুধিছে। উত্তৰ তোমালোকে লিখিবা তৈত্তৰীয় উপনিষদৰ পৰা লোৱা হৈছে বা তৈত্তৰীয় উপনিষদত আছে। ইয়াৰ পিছত প্ৰশ্নটোত সুধিছে হীৰভদ্ৰই কোনখন উপন্যাসৰ বাবে অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰিছিল। কোনখনৰ বাবে লাভ কৰিছিল? অনুসন্ধানৰ বাবে। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছে কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম কি। কাৰ্বি ভাষাৰ প্ৰথম ছবিখনৰ নাম হৈছে জিৰচং। ঠিক আছে, ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকে সুধিছে যে বসন্ত ৰোগ ঘাইকৈ কোনগৰাকী দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। শীতলা দেৱীৰ ৰোষত হোৱা বুলি মানুহে বিশ্বাস কৰিছিল। ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছে দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা বিজ্ঞান বিষয়ক আলোচনীখনৰ নাম কি। সেই আলোচনীখনৰ নাম হৈছে দৃষ্টি। ঠিক আছে, তোমালোকে এই প্ৰশ্নকেইটাৰ কাৰণে বেছিকৈ আগ হৈ গ'ল ৰ'বা। তোমালোকে এই প্ৰশ্নকেইটাৰ কাৰণে এইটো স্ক্ৰীনশ্বট লৈ লোৱা। তোমালোকে ধুনীয়াকৈ তোমালোকে এক্সট্ৰাকৈ বহি বনোৱা। আছামিজ ছাবজেক্টৰ এখন বহি বনোৱা, এডুকেশ্যনৰ এখন বহি বনোৱা, মানে তোমালোকৰ যি ছাবজেক্ট আছে গোটেই ছাবজেক্টখিনিৰে এখন বহি বনাই পেলাই তোমালোকে এইসমূহ তেনেকৈ উঠাই যোৱা, লিখি যোৱা। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছত তোমালোকক 2 নম্বৰ প্ৰশ্নত কৈছে যিকোনো 7টা প্ৰশ্নৰ উত্তৰ দিবলৈ দিছে। প্ৰথমটো প্ৰশ্ন সুধিছে যে নকৰিলো শিৰাই মাধৱক নমস্কাৰ ইটো মাথাপুত মূৰ ভৈল মহাভাৰ। উল্লেখিত পংক্তিটি ক'ৰ পৰা উদ্ধৃত কৰা হৈছে আৰু লেখক কোন সেইটো সুধিছে। গতিকে তোমালোকে ইয়াত সেইটো দিছে চোৱা, সেইটো ক'ৰ পৰা লোৱা হৈছে জানা নাই। তোমালোকৰ প্ৰথম যোনটো চেপ্টাৰ সেই প্ৰথম চেপ্টাৰটোৰ পৰাই লোৱা হৈছে, মোৰ মাতৃ মোক দৰ্শন। ঠিক আছে, সেই চেপ্টাৰটোৰ পৰাই লোৱা হৈছে। গতিকে এইটো তোমালোকে লিখিবা আৰু মোক জনাবা। ঠিক আছে, তাৰপিছতে ইয়াৰ পিছৰটো প্ৰশ্ন তোমালোকক সুধিছিলে কি বুলি যে কথা কবিতাৰ 2টা বিশেষত্ব লিখিবলৈ দিছিলে আৰু মানুহৰ সাৰবস্তু কি কাৰ মূৰ্তি পূজনীয় সুধিছিলে। ঠিক আছে, তোমালোকে কথা কবিতাৰ 2টা বৈশিষ্ট্য লিখিবা যে কথা কবিতা হৈছে চিত্ৰধৰ্মিতাৰ ওপৰত প্ৰতিষ্ঠিত, তাৰপিছতে ই প্ৰায় ৰূপকাত্মক হয়। ঠিক আছে, মানুহৰ সাৰবস্তু কি, মানুহৰ সাৰবস্তু হৈছে জ্ঞান আৰু গতিকে জ্ঞানৰ মূৰ্তিয়ে পূজনীয় হয়। তাৰপিছত ঘ নম্বৰ প্ৰশ্নটো কি সুধিছিলে চোৱা। ঘ নম্বৰ প্ৰশ্নটো তোমালোকে সুধিছিলে সংস্কৃত ভাষাৰ হাতীৰ বিষয়ে উল্লেখ থকা 2খন গ্ৰন্থৰ নাম লিখিবলৈ দিছিলে।
হাতীৰ বিষয়ে উল্লেখ থকা দুখন গ্ৰন্থৰ নাম হৈছে হস্তি আয়ুৰ্বেদ আৰু গজেন্দ্ৰ চিন্তামণি। আৰু শ্ৰেয় শব্দৰ অৰ্থ সুধিছিলে। শ্ৰেয় শব্দৰ অৰ্থ হৈছে পৰম কল্যাণকৰ বস্তু আৰু ইয়াৰ বিপৰীত শব্দটো হৈছে প্ৰেয়। ঠিক আছে, ইয়াৰ পিছতো প্ৰশ্ন চাওঁ। প্ৰথম 6 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছিলে যে চুটিগল্পৰ নামকৰণৰ মাজত জড়িত হৈ থকা দুটা বৈশিষ্ট্য লিখিবলৈ দিছিলে। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে বিষয়বস্তুৰ ইংগিত আৰু কেন্দ্ৰীয় ভাৱ। তাৰপিছতে পিছৰ প্ৰশ্ন চাওঁ আমি। পিছৰ প্ৰশ্ন হৈছিলে পিয়লি ফুকন ছবিখন কোনে পৰিচালনা কৰিছিল আৰু ছবিখনে লাভ কৰা বঁটাটোৰ নাম কি আছিলে? এই যোনখন পিয়লি ফুকন নামৰ ছবি আছিলে সেইখন পৰিচালনা কৰিছিলে ফণী শৰ্মাদেৱে আৰু বঁটাটো পাইছিলে কি? ৰাষ্ট্ৰপতিৰ চাৰ্টিফিকেট অফ মেৰিট। ঠিক আছে, পিছৰ প্ৰশ্ন চাওঁ। জাহ্নু বৰুৱাই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত দুখন অসমীয়া ছবিৰ নাম লিখিবলৈ দিয়া হৈছে। তোমালোকে উত্তৰত লিখিব পাৰা হালধীয়া চৰাইয়ে বাওধান খায় আৰু এখন তোমালোকে লিখিব পাৰা, মই ইয়াতে এখনেই লিখি দিলোঁ, আৰু এখন তোমালোকে লিখিব পাৰা বনানী। ঠিক আছে, হালধীয়া চৰাইয়ে বাওধান খায় আৰু বনানী। তাৰপিছতে ইয়াৰ পিছৰ প্ৰশ্ন তোমালোকক সুধিছিলে পদাৰ্থ কণা ত্বৰক কাক বোলে? উত্তৰত তোমালোকে লিখিব পাৰা যে পদাৰ্থৰ ক্ষুদ্ৰতম কণাসমূহৰ বেগ ক্ৰমে বঢ়াই দিয়া যন্ত্ৰ বিশেষক পদাৰ্থ কণা ত্বৰক বোলা হয়। আমি পিছৰটো প্ৰশ্ন চাওঁ। ইয়াৰ পিছতে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে। প্ৰথমটো দিছে যে কালৰ পীড়নত আজিৰ অসম জীৰ্ণ শীৰ্ণ দীৰ্ণ। ঠিক আছে, তাৰপিছতো দিছে যে প্ৰকৃততে ত্যাগ আৰু বৈৰাগ্যই এটা বিশেষ মনোধৰ্ম। তাৰপিছত গ নম্বৰটো চিঠি এখনেই চিঠিৰ মূল্য। এইকেইটা তোমালোকে কৰিবা। কৰি পেলাই আমাৰ FB আছে, FB একাউণ্ট আছে, আৰু FB একাউণ্টটো আমাৰ বাবা শিক্ষা বুলিয়ে আছে। আমাৰ লগোটো তোমালোকে দেখিবাই যদি তোমালোকে FBত চাৰ্চ কৰা। তোমালোকে লিখি পেলাই FBৰ ইনবক্স থাকে নহয়, ইনবক্সত তোমালোকে মেছেজ দি দিবা। ঠিক আছে, মেছেঞ্জাৰত মেছেজ কৰি দিবা আৰু সেই মেছেজসমূহ মই চাম। ঠিক আছে, আৰু তোমালোকে এড ৰিকুৱেষ্টটো পঠাব পাৰা। তোমালোকৰ এড ৰিকুৱেষ্টসমূহ একচেপ্ট কৰা হ'ব আৰু তাত তোমালোকে কুৱেশ্যনো কৰিব পাৰা। ঠিক আছে, তোমালোকৰ কুৱেশ্যনসমূহৰ উত্তৰো দিবলৈ চেষ্টা কৰা হ'ব। গতিকে তোমালোকে FBটো তোমালোকে চাই ল'বা। আৰু আমাৰ হোৱাটছএপ চেনেলো আছে, হোৱাটছএপ চেনেলতো তোমালোকে ফ'ল' কৰি ৰাখিব পাৰা। তাতো আমি বহুত বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন দি থাকোঁ। গতিকে এইকেইটা তোমালোকে কৰিবা। ইয়াৰ পিছতো প্ৰশ্ন যিকোনো দুটা প্ৰশ্ন উত্তৰ দিবলৈ দিছে। এইখিনি দীঘলীয়া প্ৰশ্ন, এইখিনি মই উত্তৰ অতি সোনকালে লৈ আহিম। এতিয়া আমি যোনখিনি শ্বৰ্ট প্ৰশ্ন আছিলে আমি সেইখিনিয়ে উত্তৰখিনি চাম। এতিয়া ইয়াতে 5 নম্বৰখিনি আমি এতিয়া চাম। প্ৰথমটো প্ৰশ্ন সুধিছিলে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কোনখন গ্ৰন্থক কোৱা হয়? নামঘোষাক কোৱা হয়। তাৰপিছতে বিশ্ব খনিকৰ কবিতাটোত কেনে চিন্তাধাৰা পোৱা যায়? বিশ্ব খনিকৰ কবিতাটোত আধ্যাত্মিক তথা দাৰ্শনিক চিন্তাধাৰা পোৱা যায়। ইয়াৰ পিছত নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম কি? নলিনীৱালা দেৱীৰ আত্মজীৱনীখনৰ নাম হৈছে এৰি অহাৰ দিনবোৰ। ইয়াৰ পিছতে তোমালোকৰ প্ৰশ্ন সুধিছে যে ৰূপান্তৰৰ বিপ্লৱত কোনে বিশ্বাস কৰিছিল? ৰূপান্তৰৰ বিপ্লৱত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে বিশ্বাস কৰিছিল। ইয়াৰ পিছতে অভিযান কাব্যগ্ৰন্থখনৰ ৰচক কোন? অভিযান কাব্যগ্ৰন্থখনৰ ৰচক হৈছে ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত। ঠিক আছে, ইয়াৰ পিছতে আঘোণৰ কুঁৱলী কবিতাটিত বৌদেৱেকে কাৰ কথা উল্লেখ কৰিছে? বৌদেৱেকে কাৰ কথা উল্লেখ কৰিছে? তেওঁ সেউতীৰ কথা উল্লেখ কৰিছে। ইয়াৰ পিছতে কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি? কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ হৈছে যন্ত্ৰণা। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটো আমি চাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটোত সুধিছে কৰুণতম কবিতাটিত কবিয়ে মাকক ক'ত হেৰাই পায়? কৰুণতম কবিতাটিত কবিয়ে দোকানৰ জাপ ভঙা গামোচাৰ সুবাসত মাকক বিচাৰি পায়। এইখিনি তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে। ঠিক আছে, আৰু ভিডিঅ'টোত এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে আৰু শ্বেয়াৰ কৰিবা যিমান পাৰা। ঠিক আছে, আৰু এনেকুৱা নহয় যে এইখিনি কুৱেশ্যন আহি গ'ল 2025ত এবাৰ নাহিব। কুৱেশ্যনখিনি তোমালোকে দেখিছেনে বহুত ভিতৰুৱা কুৱেশ্যনো কাটিছে। ঠিক আছে, গতিকে কিতাপখন পঢ়িবই লাগিব, হয় নহয়? ইয়াৰ পিছতে তোমালোকক তলৰ যিকোনো 5টা প্ৰশ্ন উত্তৰ লিখিবলৈ দিয়া আছে। এইখিনি 2 নম্বৰকৈ আছে। এই 6 নম্বৰকেইটা আমি এতিয়া চাম। প্ৰথমটো সুধিছে যশোদাই মৰমতে কৃষ্ণক কি নামেৰে সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছিল? উত্তৰ তোমালোকে লিখিব পাৰা যে যশোদাই মৰমতে কৃষ্ণক বাপু, কমল নয়ন, প্ৰাণধন আদি বুলি সম্বোধন কৰি টোপনিৰ পৰা উঠিবলৈ কৈছিল। ইয়াৰ পিছতে মাধৱদেৱে ৰচনা কৰা দুখন ঝুমৰাৰ নাম লিখিবলৈ দিয়া হৈছে। উত্তৰ তোমালোকে লিখিব পাৰা পিম্পৰা গুচোৱা আৰু ভূমি লেটুৱা।
ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখিবলৈ দিয়া হৈছে গতিকে তোমালোকে লিখিব পাৰা যে তেওঁৰ মানে কবিতাৰ দুটা বৈশিষ্ট্য হৈছে জাতীয়তাবাদ আৰু জনতাৰ প্ৰতি দায়বদ্ধতা প্ৰশ্নটো অকণমান লিখি দিবা ঠিক আছে এনেকৈ উত্তৰটো লিখি নথবা 2 নম্বৰ আছে যিহেতু তোমালোকে প্ৰশ্নটো অকণমানকৈ লিখি দিবা ঠিক আছে ইয়াৰ পিছত এইটো হৈ গ'ল তাৰপিছতো সুধিছে কাঠ মিস্ত্ৰীয়ে ব্যৱহাৰ কৰা দুবিধ সঁজুলিৰ নাম লিখিবলৈ দিয়া হৈছিলে ৰান্দা আৰু বটালি ইয়াৰ পিছতে আঘোণৰ কুঁৱলী কোন শ্ৰেণীৰ কবিতা আৰু জয়ন্তী গোষ্ঠীৰ কবিসকল কেনে ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল উত্তৰ তোমালোকে লিখিব পাৰা যে প্ৰগতিবাদী কবিতা হয় কবিতাটোৰ প্ৰশ্নটোৰ অকণমান তোমালোকে লিখি ল'বা যে আঘোণৰ কুঁৱলী হৈছে প্ৰগতিবাদী কবিতা ঠিক আছে তাৰপিছত তোমালোকে লিখিবা যে জয়ন্তী গোষ্ঠীৰ কবিসকল সাম্যবাদী ভাৱধাৰাৰ প্ৰতি আকৰ্ষিত হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ আমি ইয়াৰ পিছৰ প্ৰশ্নটো তোমালোকক সুধিছিলে ৰামধেনু যুগৰ দুগৰাকী কবিৰ নাম লিখিবলৈ দিয়া হৈছিলে ৰামধেনু যুগৰ কবি হৈছে হেম বৰুৱা আৰু নৱকান্ত বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছিলে কৰুণতম কবিতাটিৰ প্ৰথম স্তৱকটি লিখি দিলে হ'ল আহিনৰ পথাৰৰ গোন্ধ কেনেবাকে নাকত আহি লাগিলে মই হেৰাই পাওঁ মোৰ দেউতা ঠিক আছে এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা ধুনীয়াকৈ ঠিক আছে আমি এতিয়া পিছৰখিনি চাওঁ ইয়াৰ পিছত তোমালোকক 7 নম্বৰটো প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবলৈ দিছে এইখিনি তোমালোকে কৰিবা যদি কৰি দিব লাগে মোক ক'বা কমেণ্ট বক্সত জনাবা মই গোটেইখিনি ধুনীয়াকৈ কৰি দিম মই আজি 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কুৱেশ্যনখিনিহে লৈ আহিছোঁ তোমালোকৰ বাবে 9 নম্বৰ প্ৰশ্নখিনি 1 নম্বৰীয়া একেটা চাওঁ ইয়াত প্ৰথমটো প্ৰশ্ন সুধিছে মূল্যবোধ মানুহে সামাজিক পৰিৱেশৰ পৰা আয়ত্ত কৰে কথাষাৰ সঁচানে গতিকে তোমালোকে উত্তৰত লিখিবা কথাষাৰ সঁচা ইয়াৰ পিছত মানৱ জীৱনৰ মূল তিনিটা মূল্যবোধ কি মানৱ জীৱনৰ মূল তিনিটা মূল্যবোধ হৈছে সত্য শিৱ সুন্দৰ ইয়াৰ পিছত প্ৰশ্নটো সুধিছে যে সমাজ পৰিৱৰ্তনৰ এক শক্তিশালী মাধ্যম কি মূল্যবোধ ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ কিশোৰ কিশোৰীৰ মনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি পৰিস্থিতিৰ সংঘাত এইকেইটা তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা লিখি ল'বা ঠিক আছে তোমালোকে কুৱেশ্যনবোৰ কালেক্ট কৰিছানে যোৱাবাৰ যে হৈ গ'ল এক্সাম তাৰ কুৱেশ্যনবোৰ কালেক্ট কৰিবা দেই ইয়াৰ পিছত 10 নম্বৰ প্ৰশ্নকেইটা চাওঁ আমি ইয়াৰে প্ৰথমটো প্ৰশ্ন সুধিছে ভাৰতীয় দৰ্শনে মূল্যবোধক কোন 4টা শ্ৰেণীত বিভক্ত কৰিছে উত্তৰ তোমালোকে লিখিব পাৰা ধৰ্ম অৰ্থ কাম আৰু মোক্ষ ইয়াৰ পিছত প্ৰশ্নটো সুধিছে দিবাস্বপ্ন বুলিলে কি বুজা দিবাস্বপ্নৰ ওপৰত ধুনীয়াকৈ দিয়া হৈছে ই হৈছে এটা অলিক কল্পনা হয় আৰু ই হৈছে কৈশোৰকালৰ এটা সমস্যা এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা তোমালোকে ধুনীয়াকৈ লিখি নোটছ বনাই পেলাই পঢ়ি ল'বা ঠিক আছে আমি পিছৰটো প্ৰশ্ন চাওঁ পিছৰটো প্ৰশ্ন তোমালোকক কৈশোৰকালৰ সময়সীমাৰ বিষয়ে সুধিছে কৈশোৰকালৰ সময়সীমা হৈছে 10-11 বছৰৰ পৰা 18-19 বছৰ বয়সৰ সময়খিনি ইয়াৰ পিছত তোমালোকক প্ৰশ্ন সুধিছে মাধ্যমিক স্তৰৰ শিক্ষাৰ দুটা প্ৰধান বিশেষত্বৰ প্ৰথমটো হৈছে যে এই স্তৰৰ কোনো বিশেষীকৰণ পাঠ্যক্ৰম নাই ঠিক আছে তোমালোকে ধাৰিবোৰ দি যাবা আকৌ দেই মই ইয়াতে দিয়া নাই বুলি তোমালোকে নিদিয়াবা নাথাকিবা এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা ঠিক আছে এইখিনি যদি তোমালোকক লাগে মোক কমেণ্ট কৰিবা মই লৈ আহিবলৈ চেষ্টা কৰিম আৰু এতিয়া আমি 13 নম্বৰ কিটা চাওঁ 13 নম্বৰ কিটা প্ৰশ্ন তোমালোকক সুধিছে যে 13 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে যে তলৰ যিকোনো 6টা শব্দত যোগ হোৱা প্ৰত্যয়বোৰ ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখিবলৈ দিয়া হৈছে ইয়াতে এইকেইটা ঠিক আছে একেটা ধুনীয়াকৈ ইয়াতে লিখা হৈছে স্ক্ৰীনশ্বট লৈ লোৱা প্ৰথমতে পতিয়ন পতি যোগ অন এইটো হৈছে কৃত প্ৰত্যয় ৰান্ধন ৰান্ধ যোগ অন ৰান্ধন কৃত প্ৰত্যয় হয় নদিয়াল নদী যোগ ইয়াল নদিয়াল তদ্ধিত প্ৰত্যয় হয় ৰূপালী ৰূপ যোগ আদি ৰূপালী লেখাৰু লেখ যোগ আৰু লেখাৰু লগৰীয়া লগ যোগ অৰিয়া লগৰীয়া খেলুৱৈ খেল যোগ ঐ খেলুৱৈ বাছ যোগ অনি বাছনি আৰু তেল যোগ অতিয়া তেলেতীয়া ঠিক আছে তেল যোগ অতিয়া তেলেতীয়া ঠিক আছে তদ্ধিত প্ৰত্যয় এইখিনি চোৱা আমি ভিডিঅ' দি থোৱা আছে তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ অসমীয়া ছাবজেক্টৰ তোমালোকৰ গ্ৰামাৰৰ ভিডিঅ' দিয়া আছে সেইখিনি তোমালোকে চাই ল'ব পাৰিবা আমাৰ চেনেলতে আছে আৰু আমি ইয়াৰ আগতে যোনসমূহ ভিডিঅ' আপলোড কৰিছিলোঁ তোমালোকৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট বুলি সেইখিনিও তোমালোকে চাবা তাৰ পৰাও কুৱেশ্যন থকাৰ সম্ভাৱনা থাকে কাৰণ আমি কুৱেশ্যনসমূহ কেনেকৈ দিওঁ আমি কুৱেশ্যনসমূহ এনালাইচিছ কৰোঁ বহি লৈ ধুনীয়াকৈ যে এবাৰ অহা কোনটো সম্ভাৱনা আছে এবাৰো লাগিলে ভিডিঅ' আমি বনাবও পাৰোঁ শেষলৈ যদি আমি বনাওঁ তেতিয়া আমি তোমালোকক জনাম কিন্তু এতিয়ালৈ বৰ্তমান ইমানখিনিয়ে আছিলে গতিকে তোমালোকক কেনেধৰণৰ প্ৰশ্নৰ উত্তৰ লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা আৰু ইমানখিনিলৈ তোমালোকে চোৱাৰ বাবে বহুত বহুত তোমালোকক ধন্যবাদ